কিমান দিন হল থাকা থাকা কিমান দিন হৈছে ইয়াতে বছৰ হল আগে আছিলাম মেলা দিন ধরে আছিলাম নদী ভেঙে দিছে ও এটা আছে ঘর কত আসল ঘর কত তো ঘর কত হ্যাঁ ঘর কত এই জায়গা হ্যাঁ এই জায়গা রঙরা কিটি আছে তাতে না তারপরে তো আছে কিটি আছে কিমান দিন হল কে বছর আমরা মেলা বছর ধরে বাপ দাদার জন্মস্থানী আঠা ইয়াঙ্গরে তবে অসমীয়া শিকা নাই আৰু অসমীয়া তাতে কথা বুলি কৈছে হা কে মিছা কথা ক যা কিমান দিন হল কেই ঘৰ মানুহ আছে ইয়াতে মানুহ কিমান ঘৰ আছে মানুহ কিমান মানুহ আছে কওগা হস কৰগা কয় কিমান ঘৰ আছে তৰক এটা কোনে মাটি দিছে তৰক এটা কোনে মাটি দিছে বাক্কাই বাক্কাই দিছে মাটি না বাক্কাই দিব কা সবে দিছে কোনে দিছে মাটি এটা তো রিজাপুর মাটি না এনে মানে আমরা আগে থেকে এটো রিজাপুর মাটি নহয় নদী ভাঙা দিছে আমরা ইনাইছি কিমান পইচা দিছলি ততে আমরা পয়সার সাথে দিই না হ্যাঁ কিমান বছর হল ততো ততো জন্ম পাও বুলি সলাদ দি থাকে সলাদ তো কিমান দিন হল থাকা মই বেছি তৰ্ক নকৰো আপোনাৰ লগত মোৰ কথা হল 2017 চনত আমি ইলেকশ্যন কৰিছিলো হ্যাঁ জোর পরে মোর ইলেকশ্যনৰ মাটি জোর পরে মোর পিজিআর বুলি কৈছিল মোক তাৰ পরে আপনি এৰি দিব লাগে মোক মাটিটো তাৰ বাহিৰে মোৰ লগত আপোনাৰ লগত কোনো হেৰি নাই হ্যাঁ মোক মাটিটো এৰি দিব লাগে যদি মোক যদি মাটিটো এৰি নেদায় মই পণ্ডিতৰ পৰা ক'ত আছে কি আছে সেইগিলাখান আমি বুজি নাপাওঁ হ্যাঁ আপনার ডকুমেন্ট আছে আপনি ডিসি জনাব দাখিল করব কিন্তু তেতিয়াই মই রিজার্ভৰ মাটি মোৰ বহুত আছে আৰু হ্যাঁ আপোনাক অনুৰোধ কৰি কৈছো আপোনাক মই এটা কথা কৈছো মোৰ জোর পেৰা মোৰ 2017 চনত মোৰ ইলেকশ্যন কৰিছিল তাৰ পৰা আপুনি মাটিটো এৰি দিয়াৰ ব্যৱস্থা কৰক অতি সোনকালে আবুৰা মুস্তাফাই যিটো লিডত আপোনালোকক এটা কৰি আছে হ্যাঁ মুস্তাফাইটো আপোনাক লিডতে আছে এরপরে পণ্ডিতৰ পাম এরপরে পিজিএন নহয় এরপরে অমুক নহয় আপনি গাঁওবুঢ়াকো কব কথাটো আপোনালোকে বহ গোটাকেইটা মানুহ বহ এজেচিক মাতক হাজত বহক একদিন আমি আলোচনা কৰো আমাৰো মানুহ থাকো আপনিও মানুহ না আলোচনা কৰক সেই সীমাটো কৰাৰ পৰাই তাৰপিছত আপুনি মাটিটো কিয় আৰু বেদখল কৰিলাক আপুনি কক মোক আপনি কৰা নাই আৰু বেলেগে অস্বীকাৰ কৰিলে আপনি জানি ফেলছি মোক দুখে কি কমাৰ উপায় নাই ভাই করছি না বেদখল করছি না আপনি না করলে কোম্পানিটো করছি আপনার ভতিজাকে করছি কোম্পানি করছি আপনার গাঁৱৰ মানুহ হলেও করছি ল্যান্ড অফ রেভিনিউ রেকর্ডৰ জগাই এটা অর্ডার দিছিল তেতিয়া অফিসটো আছিল রুকমণি গাঁৱত আমি নিজে যাই নিজে হেৰি কৰি ফেলাই তেখেতে ডাইৰেক্টৰে মোক কৈছিল আপনিও থাকবা নৰাই কোনো থাকবা নৰাই মণ্ডল তাৰপিছত মণ্ডলক আনি পেলাই আপোনাৰ সীমাবিলাক চব দি দিছে ইয়াত যিখিনি মাটি মানে এভেকশ্যন কৰি থৈ দিছে যিখিনি মানে দখল কৰি থৈ দিছে আপোনালোকে সেইখিনি এৰি দিয়ক আৰু সেইখিনি মাটিৰ কাৰণে আপোনালোকে বাকীবিলাক হাৰাশাস্তি হ'ব নালাগে খেলাউৰিক মেনেজ কৰি ৰাখে দোকানে গেজিনা বেদখল উচ্ছেদ কৰক দোকানে গেজিনা বেদখল উচ্ছেদ কৰক খিলঞ্জাৰ ভূমি খিলঞ্জাৰ আতৰ সুৰক্ষিত কৰক ইনকলাব জিন্দাবাদ দোকানে গেজিনা সংৰক্ষণ ভূমি সংৰক্ষণ কৰক এখানে কি ঠাই এটা পণ্ডিতৰ বাং এইটো হয় তো কিমান দিনৰ পৰা আছে 15-20 বছৰ মান হলে এতে মোটামুটি 200 ঘৰ মান আছে আর কি অনুমান কিমান বছৰ পৰা আছে এইটো ধৰক 15 বছৰ 10 বছৰ 20 বছৰ এনে হৈছে আৰু মোটামুটি তাৰমানে চৰ ভাঙি এৰে মানুহ আমি
আমি বেলেগ জায়গার মানুহ নহয় আমার গোৱালগিলাও জানে আমার এই পুৱাৰাম পাঠৰ ইয়াতে জানে ইহঁতৰ লগতে আমি চলছো কিমান দিনৰ পৰা আছো ইয়াতে ইয়াতে ক'ব পাৰিব অহা নাই নোটিছ অহা নাই নোটিছ আহিলে যদি চৰকাৰৰ মাটি যদি এৰি দিবা দেয় খুচি যাম হা চৰকাৰী তাৰমানে আমাৰ আগত পাট্টা আছিল এইগিলা ভাঙি গৈছে ভাঙি যোৱাৰ পিছত তাৰ এইবিলাক আৰু ই নাই চৰকাৰী হৈ গৈছে এইগিলা মাটি চব পাট্টা তাৰমানে বহুত দিন হ'ল খাজনা আমি দিয়া নাই মাটিৰ নাই দিয়া নাই খাজনা দিয়া নাই এতিয়া ক'ত যাম এতিয়া উপায় নাই আমাৰ ধৰকচোন ইয়াতে ঘৰ আমি ইয়াতে বনাই আছো যে এইখিনিত আছিলো আমি তাৰে পৰা ঘৰ ভাঙি গ'ল ইয়াতে আহিব উঠাইছো আৰু এইটো স্কুলটো তাতে আছিল স্কুলটো আমি ইয়াতে আনি ভাঙি পেলাই এক বছৰ 1.5 বছৰ নাই আমি 1 বছৰ হলে ইয়াতে আহিছো এইটো বস্তি বনোৱা এইটো এই ইয়াতে আছো ইয়াতে গোৱালগিলাই ক'ব পাৰিব ঘনশ্যামেও ক'ব পাৰিব ছেক্ৰেটাৰী 1 বছৰ হলে ইয়াতে আহিছো এইখিনিত আহিছো 1 বছৰ হল ইয়াৰে পৰা আহে নতুন মানুহ নাই নতুন মানুহ ইয়াতে অহা নাই ক'ৰবাৰ বেলেগ জাগাৰ মানুহ নাই অহা নাই আমি ইয়াৰে পৰা আহিছো এইটো আপুনি ঘোঁৰাটো চাইছে এইটোৱে চাইছিলে নাই ঘোঁৰা এইটো ঘোঁৰা এইটো আমাৰ তাতে আছে বস্তি এটা অলপ আছে ভাঙা হা এইটো বন্দিত আমাৰ মানুহ আমাৰ ইয়াৰে মানুহ চব আমাৰ সব মানুহ ইয়াৰে মানুহ মাটিৰ কাগজ বৰ্তমানে কাৰো নাই আমাৰ আগত আছিল আটাৰ কাগজ আছিল ইটাৰ কাগজ আছিল এইটো নদীটো ভাঙি আছে চৰটো ভাঙি আছে বাগৰাই বাগৰাই ইফালে বা সিফালে এনেকে উঠি আছে ইয়াতে আহিছো এতিয়া এত যদি ভাঙি যায় সিফালে মাটি আৰু উঠি আছে এইটো চৰত যাব লাগিব আৰু আমাৰ বেলেগৰ জেগাত আমাৰ সুবিধা নাই কাইমত আমাৰ মাটি নাই ক'তো নাই মাটি চাৰ্কল অফিচৰ পৰা আমি চাৰ্কল অফিচত আমি জনাইছো যে আমাৰ গৰা হলকে আছে নেদাই এতিয়া কি কৰিম উপায়তো নাই এতিয়া মণ্ডলিতা কোনে আছে বা এতিয়া মই ক'ব নোৱাৰো আগত ফাৰ্ষ্টতে মহচিন মণ্ডল আছিল গাবুৰা আমাৰ মস্তফা গাবুৰা গাবুৰাই গোটেইখিনি কথা জানে আৰু জানো তাৰ লাটিটো তাৰ কিয় নাজানো জানব লাগেতো আমিতো জানো যে কাগজ আমাৰ নাই আমাৰ মাটি গিলা আমাৰ আগৰ দিনত পাট্টা আছিল এতিয়া পাট্টা নাই এইগিলা ভাঙছি মানে ঘোঁৰাটো একদিন হলগাই আছে 10 বছৰ থাকে 20 বছৰ থাকে এনেকে পাল্টা পাল্টি কৰি আছে মাটিগিলা আমাৰ হাজোৰ এখন উল্লেখনীয় গেজিং ৰিজাৰ্ভ দকনীয়া গেজিং ৰিজাৰ্ভ আৰু এই দকনীয়া গেজিং ৰিজাৰ্ভ 1952 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজোৰ গোপালসকলৰ কাৰণে 22,000 বিঘা ভূমি সংৰক্ষণ কৰিছিলে কিন্তু দুখ আৰু পৰিতাপৰ কথাটো হ'ল কি বৰ্তমান সময়ত সেই 22,000 বিঘাৰ 10,000 বিঘা ভূমিও আমাৰ খিলঞ্জীয়া মানুহৰ হাতত নাই গতিকে আমি আজি আমাৰ দকনীয়া গেজিং ৰিজাৰ্ভ সংৰক্ষণ সমিতি আছুকে ধৰি এটা বৃহৎ দলে আমি দকনীয়া গেজিং ৰিজাৰ্ভত পৰিদৰ্শন কৰিছো আৰু আমাৰ দাবী অতি শীঘ্ৰে যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমতে চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰি আছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো অতি শীঘ্ৰে দকনীয়া গেজিং ৰিজাৰ্ভটো এইটো উচ্ছেদ চলিব লাগে আৰু আমাৰ যি খিলঞ্জীয়া ভূমি এই খিলঞ্জীয়াৰ ভূমি যাতে খিলঞ্জীয়াৰ হাতত থাকে তাৰ কাৰণে গড়িঘুটিত যেনেকৈ এটা প্ৰকল্প আৰম্ভ কৰিছে সেই একে পদ্ধতিৰে আমাৰ দকনীয়া গেজিং ৰিজাৰ্ভতো এই প্ৰকল্প আৰম্ভ কৰিব লাগে আৰু আমাৰ যি দকনীয়া গেজিং ৰিজাৰ্ভৰ সীমা এই সীমাটো অতি শীঘ্ৰে নিৰ্ধাৰণ কৰি দিব লাগে আৰু খিলঞ্জীয়া মানুহৰ যি আমাৰ ভূমি এই খিলঞ্জীয়া মানুহৰ হাতত থাকে খিলঞ্জীয়া মানুহৰ অধিকাৰ যাতে থাকে তাক ব্যৱস্থা কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো এইটো এটা দুখৰ কথা যে পূৰ্বে 2বাৰ নে 3বাৰকৈ উচ্ছেদ হৈছিলে কিন্তু উচ্ছেদৰ ওপৰত উচ্ছেদ আমি বিচাৰি থকা নাই ইয়াতে আমি সমাধান বিচাৰিছো গতিকে এই সমাধানটো বিচাৰিব লাগিলে ইয়াৰ যি সীমা এই সীমা নিৰ্ধাৰণ হ'ব লাগিব সীমা আছিল হ'ব লাগিব আৰু ইয়াত এটা প্ৰকল্প আৰম্ভ কৰিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল কি ইয়াত এছাম দালালে এছাম উচ্ছেদ কৰি যোৱাৰ পিছত পুনৰ সেইখিনি মানুহকে ইয়াত পইচা লৈ আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কিছুমান মণ্ডল বা কাৰানগৈ হওক বা বিষয়াৰ সহযোগত পুনৰ একে ঠাইতে সেই মানুহখিনি বহাই দিয়ে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক গেজিং ৰিজাৰ্ভৰ ওপৰত বিশেষকৈ চকু ৰাখিবলৈ আমি আহ্বান জনাইছো আজি আমি গেজিং ৰিজাৰ্ভ কমিটি আৰু আমি হাজোৱান ছাত্ৰ সন্থা পশ্চিম উত্তৰ ছাত্ৰ সন্থাই লগ লাগি আহিছে আমি এই যিখিনি গেজিং ৰিজাৰ্ভত দখল হৈছে সেইখিনি পৰিদৰ্শন কৰিব আহিছোঁ ইয়াত দেখিলোঁ যে যি 22,000 বিঘা ভূমি বিষ্ণুৰাম মেধিয়ে গৰু বা মুখ পলাকৰ দি থৈ গৈছিল তেতিয়া 1,000 বিঘাও আমি দেখিবলৈ পোৱা নাই ইয়াত সকলো দখল কৰি এছামে ইয়াত দখল কৰি আহি বছৰ বছৰ ধৰিছে আমি বছৰে বছৰে আমি দাবী জনাই অহাত 10 চনত আৰু 17 চনত উচ্ছেদ হৈছিল কিন্তু উচ্ছেদৰ পিছত কি ৰকমে ইয়াত মানুহ আহি
গতিকে এতিয়া এটা ষড়যন্ত্ৰ চলি আছে সেইবাবে আমি চৰকাৰক কৈছোঁ অকল উচ্ছেদ হ'লে নহ'ব কিছু প্ৰকল্প লৈ ভৱিষ্যতে আমাৰ যিখিনি গেজিং ৰিজাৰ্ভত আমাৰ গৰু পালক আছে বা ম'হ পালক আছে তেওঁ সংৰক্ষণ কৰি ভৱিষ্যতে তেওঁলোকৰ কোনো যি অসুবিধা নাপায় সেইখিনি ব্যৱস্থা ল'ব লাগে আৰু চৰকাৰে এইখিনি যিখিনি হৈছে উচ্ছেদ হ'ব লাগে আমি সেইটো দাবী জনাইছোঁ সীমা নিৰ্ধাৰণ বছৰ বছৰ কিছু ক্ষেত্ৰত কৰি যায় যদিও ইয়াৰে কিছুমান ক্ষতি ঘূৰাই দি পেলাই এইটো উচ্ছেদটো নোহোৱা কৰি দিয়ে যদি সেইবাবে কৈছোঁ অকল উচ্ছেদ হ'লে নহ'ব যে প্ৰকল্প লয় আৰু আমাৰ গৰুসুতিৰ দৰে কিছুমান ব্যৱস্থা কৰি ভৱিষ্যতে হাজোৰ অঞ্চলৰ কিছুমান মেধি যিভাৱে দি গৈছিল সেইটো যে ভালদৰে সংৰক্ষণ হৈ থাকে আমি সেইটো দাবী জনাইছোঁ আমাৰ এই দকনীয়া গেজিং বিষ্ণুৰাম মেধি আমাৰ হাজো সমষ্টিৰ গৌ পালক আৰু মহ পালকৰ কাৰণে 22,000 বিঘা মাটি ৰিজাৰ্ভ কৰি দিছিলে অল টোটেল আমাৰ আছিলে 45,000 বিঘা মাটি আছিলে তেখেতে কি কৰিলে 22,000 বিঘা মাটি পিজিআৰ কৰি দিলে আৰু যেখানি বাকী থাকিলে কিছুমান ডি ৰিজাৰ্ভ কৰিলে কিছুমান ভিজিআৰ কৰিলে তেখেতে কৰি পেলাই এখানে ৰাখি দিছিলে আমি 1900 আমাৰ একবাৰ এই ৰিজাৰ্ভখন ভাঙি গৈছিলে ভাঙি যোৱাত 76 চনত অলপ অলপকৈ উঠিব ধৰে তাৰপিছত আমাৰ গোপালকসকলে ৰিজাৰ্ভখন সংৰক্ষণৰ কাৰণে সেই সময়ৰ SDC শ্ৰী চৈতন্য তালুকদাৰৰ লগত যোগাযোগ কৰে তেখেতে এই মাটিটোৰ আমাৰ জৰীপ কৰিছিলে তেখেতে জৰীপ কৰি তেখেতে আমাক এখন প্ৰমাণপত্ৰ দিছিলে যে চাৰিসীমা জুখি দিছিলে তেখেতে জুখি দি আমাক প্ৰমাণপত্ৰ দিছিলে যে চাৰো বাউণ্ডেৰীটো আপোনালোকক জুখি দিলোঁ তেতিয়াও 22,000 বিঘা মাটি আছিলে আপোনাৰ 22,000 বিঘা মাটি আছিলে তাৰপিছত আমি কিছুমান বেদখলকাৰীয়ে নামানা হোৱাৰ পিছত আমি লেণ্ড অফ ৰেভিনিউ ৰেকৰ্ডত ডিচিক আমি জনালোঁ যে আপুনি লেণ্ড অফ ৰেভিনিউ ৰেকৰ্ডৰ দ্বাৰা হেৰি কৰক তেতিয়াহ'লে মাটিটো ক'ত আছে সীমাটো উলিয়াই ল'ব তেখেতে লেণ্ড অফ ৰেভিনিউ মাটি জুখি দিলে আমাক জুখি দি সীমাবিলাক মাৰি দিছিলে আজি ধৰক আমি চালোঁ এটা সীমা তাত যিটো পাকা পোষ্ট মাৰিছিল পাকা পোষ্টটো নাই এতিয়া পৰ্যন্ত এখানি হ'ল আমাৰ 3 নম্বৰৰ মাটি কিছুমান ব্যক্তিয়ে ক'ব খোজে যে আমাক এলটমেণ্ট দিয়া বুলি ইয়াত এলটমেণ্ট নহয় তেখেতসকলৰ প্ৰফুল্ল মহন্ত যেতিয়া মুখ্যমন্ত্ৰী হয় এলটমেণ্টটো অলপ আগত আছে তেখেতসকল তাত দাগবিলাক ধৰা আছে এতিয়া সেই মাটিটো কি কৰিছে তেখেতসকলে জানো এলটমেণ্ট পোৱা বুলি ক'লে কিন্তু মোৰ কথা কি হ'ল আমাৰ যিটো 3 নম্বৰ 4 নম্বৰৰ মাটি আছে যেখানি আমাৰ এভিকশ্যন হৈছিল সেইখানি মাটি আমাক এৰি দিব লাগে অতি সোনকালে যদি তেখেতসকলে এৰি নেদায় চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে অতি সোনকালে ভাঙি আমাৰ গোপালক মহপালকসকলক হেৰি কৰি দি এটা ইয়াতে প্ৰকল্প গৰুসুতি যেনেকুৱা প্ৰকল্প কৰিছে ইয়াতো এটা প্ৰকল্প কৰিব লাগে যিহেতুকে এখন দলং বনাই আছে পাকা দলং বনাইছে বহুত টকা খৰচ হ'ব এবাৰ এই চাইডে এটা মেলপাৰাদি এটা ৰাস্তা হওক ধুনীয়া ৰাস্তা হওক এতিয়া বহুত হেৰিটো বনাওক প্ৰকল্পটো বনাওক আমিও সহযোগ কৰিম আৰু আমাৰ খিলঞ্জীয়া মানুহখিনিক ইয়াতে সংস্থাপন দিয়ক তেখেতক এইটো বিৰাট অনুৰোধ আৰু তেখেতে যিহেতুকে এইবিলাক ভাঙি আছে ঘৰবিলাক ধৰক বেদখল উচ্ছেদ কৰি আছে তেখেতে নিয়ম অনুযায়ী হাইকোৰ্টৰ হওক সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুযায়ী কৰি আছে তেখেতে এইটো কৰক আৰু মোৰ এটা অনুৰোধ চক্ৰ বিষয়াক আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু আমাৰ পশ্চিমবংগ ৰাষ্ট্ৰ ছাত্ৰ সন্থা আৰু আমাৰ মিডিয়াসকলে আমাক ওতঃপ্ৰোতভাৱে সহায় কৰি আছে মহোদয়াক অনুৰোধ কৰোঁ যাতে তেখেতে বেলেগৰ কথা শুনি বিচলিত নহয় তেখেতে ৰিজাৰ্ভৰ সীমা চাওক ক'ত সীমা মাৰিছিলে ক'ত কি কৰিছিলে তেখেতে চাওক তেখেতে নতুন কৰি আহিছে হয়তো 2 বছৰ 3 বছৰ হৈছে তেখেতে প্ৰপাৰ সীমা নাজানে আৰু তেখেতক মুস্তাফা গাঁওবুঢ়াই কিছুমান বেলাইনে নি আছে সেই তেখেতে তেওঁক হেৰি কৰক তাৰ বিনিময়ত আমি ডিচিক মেমৰেণ্ডম দিছোঁ অতি সোনকালে এই মুস্তাফা গাঁওবুঢ়াক ৰিজাৰ্ভৰ কামত লগাব নালাগে কাৰণ তেখেতে পণ্ডিতৰ পামৰিৰ এই গাঁওবুঢ়া কিন্তু হেৰিৰ গাঁওবুঢ়া নহয় আমাৰ দকনীয়াৰ গাঁওবুঢ়া নহয় আমাৰ দকনীয়া গাঁওবুঢ়াৰ যিহেতুকে এতিয়া গাঁওবুঢ়াজন নাই মাৰা গৈছে এটা আমাৰ খিলঞ্জীয়া গাঁওবুঢ়া একজন দিব লাগে দি তেখেতসকলে কামবিলাক কৰিব লাগে আৰু ডিচি মহোদয়ক অনুৰোধ কৰোঁ আমি যিখন মেমৰিয়েণ্ডম দিছিলোঁ তেখেতে অতি সোনকালে সেই মেমৰিয়েণ্ডমখনৰ কামটো কৰিব লাগে জুৰি বাইদেউক দিছিলে জুৰি বাইদেউ আমাক কৰিম বুলি কৈছিলে এই ডিচি এতিয়ালৈকে কৰা নাই ইনাহানে তেখেতে 1 নম্বৰ আহিছে কিছুমান জেগাত তেখেতে নটিচ চাপ কৰা নাই তেখেতৰ সৌৰাকৰ ঘৰটো এৰি থৈ গৈছে কিন্তু আমাৰ 1 নম্বৰটো কোন চাইডে গৈছে একদম বৰক্ষেত্ৰী সমষ্টিৰ লগত আছে আমি বৰক্ষেত্ৰী সমষ্টি যেতিয়া আমি মাটিটো জোখোঁ তেতিয়া আমি বৰক্ষেত্ৰী সমষ্টিৰ SDCও আহিছিল আমাৰ হাজো চক্ৰ বিষয়া তেতিয়া বৰুৱা বুলি আছিলে তেখেতেও আহিছিল তাতে আমি এখন চাইনবোৰ্ড মাৰিছিলোঁ তেতিয়া মই SDCক কৈছিলোঁ যি নাই ইয়াতে এখন চাইনবোৰ্ড মাৰক মাৰি পেলাই পোষ্ট এটা পুতি পেলাই মাৰি থওক এইটো আমাৰ বৰক্ষেত্ৰী আৰু হাজো সমষ্টিৰ PGRৰ সীমা বুলি তাতে চাইনবোৰ্ড স্পষ্টভাৱে লেখা আছে তাতে তেখেতে এতিয়া গাঁওবুঢ়াই আহি পেলাই এই আমাৰ যিজন নতুন মণ্ডল আহিছে তেখেতক অন্যভাৱে লৈ গৈছে মই সেই মণ্ডলজনকো মই অনুৰোধ কৰোঁ আপুনি ন্যায্যভাৱে সীমাবিলাক ওলাই আপুনি উচ্ছেদ কৰক
আজি কি পালে পৰিদৰ্শন কৰি আজি পৰিদৰ্শন কৰি মই ইটোৱে পালো ধৰক এতিয়া 3 নম্বৰ 4 নম্বৰৰ মাটি আমাৰতো দখলতে আছে এতিয়া আৰু কিছুমানে ক'ব খোজে আমি এলটমেণ্ট পাব দে তেখেতসকলে 4 নম্বৰত পোৱা নাই 3 নম্বৰত প্ৰফুল্ল দিনত 11 ঘৰ মানুহে মাত্ৰ পাইছিলে এলটমেণ্ট তেখেতসকলে মাটি নললে তালুকদাৰ চৈতন্য তালুকদাৰে লগত এটা মই আহি পেলাই আমি গুচি গৈছিলোঁ তেখেতসকলে মাটি নলয় কি তেখেতসকলৰ ভিতৰত যুদ্ধ নকৰে ৰিজাৰ্ভত মাটি লাগে তেতিয়া চৈতন্য তালুকদাৰে কৈছিল মই থাকা গেলি মই ৰিজাৰ্ভৰ মাটি নেদাম মই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ